নমস্কাৰ তোমালোক সকলোকে আমাৰ চেনেল লেচবছলৈ স্বাগতম জনাইছো। আজি এই ভিডিঅ'টোত আমি সদ্য সমাপ্ত সাউথ শালমাৰা মানকেচাৰৰ প্ৰি-টেষ্ট পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্ন পেপাৰখন আলোচনা কৰিম। ইতিমধ্যে আমাৰ চেনেল লেচবছত অসমৰ বিভিন্ন জিলাৰ প্ৰি-টেষ্ট পৰীক্ষাৰ গণিত বিজ্ঞানৰ প্ৰশ্ন কাকতৰ সলিউশন ভিডিঅ' আপলোড কৰি থকা হৈছে। তোমালোকে সেই ভিডিঅ'বোৰ চাব পাৰা। যদিহে তোমালোকৰ জিলাতো প্ৰি-টেষ্ট পৰীক্ষা সম্পন্ন হৈ গৈছে তেন্তে আমালৈ গণিত বিজ্ঞানৰ প্ৰশ্ন কাকত দুখন PDF আকাৰত আমাৰ হোৱাটছআপ নম্বৰ 8811069813 প্ৰেৰণ কৰিবা। তোমালোকে প্ৰেৰণ কৰা প্ৰশ্ন কাকতৰ আলমত মই এনেদৰে সলিউশন ভিডিঅ' বনাব পাৰিম। গতিকে আহাচোন আজি আমি এই পেপাৰখন ডিসকাস কৰোঁ। ইয়াৰ প্ৰথম কোৱেশ্চনটোত কোৱা হৈছে ওপৰত এটা বিক্ৰিয়া লিখি দিয়া হৈছে। এই বিক্ৰিয়াটো আমি কি প্ৰকাৰৰ বিক্ৰিয়া হেতু ক'ব লাগে। ইয়াত কি হৈছে সোডিয়াম সালফেটটো বেৰিয়াম ক্লোৰাইডৰ লগত বিক্ৰিয়া কৰি বেৰিয়াম সালফেট এটো Ba হ'ব লাগিছিল আৰু সোডিয়াম ক্লোৰাইড উৎপন্ন কৰিছে। গতিকে আমি ক'ব পাৰো ইয়াত আয়নৰ বিনিময় ঘটিছে, আয়নৰ এক্সচেঞ্জ হৈছে আৰু যিবোৰ বিক্ৰিয়াত আয়নৰ বিনিময় ঘটে তেনেবোৰ বিক্ৰিয়াক দ্বি অপসাৰণ বিক্ৰিয়া বুলি কোৱা হয়। গতিকে এটো ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকশন অপশন বি কারেক্ট। নেক্সট কোৱেশ্চনটোত কোৱা হৈছে কি ঘটে যেতিয়া লঘু হাইড্ৰক্লোৰিক এসিড লো গুইত যোগ কৰা হয়। লঘু হাইড্ৰক্লোৰিক এসিড যদি লো গুইত যোগ কৰো তেতিয়া হাইড্ৰোজেন গেছ আৰু আয়ৰন ক্লোৰাইড উৎপন্ন হয়। গতিকে অপশন এ কারেক্ট হ'ব। নেক্সট কোৱেশ্চনটোত কোৱা হৈছে এটা দ্ৰৱই গুৰি কৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চূণ পানী ঘোলা কৰে দ্ৰৱটোত কি থাকিব লাগিব। দ্ৰৱটোত হাইড্ৰক্লোৰিক এসিড থাকিব লাগিব HCl অপশন সি কারেক্ট। নেক্সট কোৱেশ্চনটোত কোৱা হৈছে এটা দ্ৰৱই নীলা লিটমাছ ৰঙা কৈছে। ইয়াত pH মান কি হ'ব পাৰে। নীলা লিটমাছ ৰঙা কৈছে যিহেতু এটো এসিডিক হ'ব আৰু এসিড হলে এটা pH মান 7 তকৈ কম হ'ব লাগিব আৰু অপশন কিটা চোৱাচোন 7 তকৈ কম এটাই আছে দ্যাট মিন্স অপশন বি কারেক্ট। নেক্সট কোৱেশ্চনটোত কোৱা হৈছে এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে। যৌগটো পানীত দ্ৰৱণীয় সম্ভৱ মৌলটো কি হ'ব ক্যালসিয়াম অপশন এ কারেক্ট। নেক্সট কোৱেশ্চনটোত কোৱা হৈছে তলত উল্লেখিত ধাতুবোৰৰ সক্ৰিয়তা শুদ্ধ কৰি নিম্ন ক্ৰমটো কি হ'ব। মানে সক্ৰিয়তা ক্ৰমটো লিখিব লাগে ডাঙৰ পৰা সৰুলে। সবতকৈ সক্ৰিয় ধাতুটো হৈছে পটাছিয়াম, তাৰপৰা সোডিয়াম তেনেকৈ গৈ থাকে। গতিকে আমাৰ অপশন 1 টো কারেক্ট হ'ব। পটাছিয়াম, সোডিয়াম, ক্যালসিয়াম, এলুমিনিয়াম, লিড। নেক্সট কোৱেশ্চনটোত কোৱা হৈছে কোৱেশ্চন নম্বৰ 7 তলৰ কোনটো ধাতু গল্পৰ এটা উদাহৰণ মেটেলয়েড। ইয়াৰ ভিতৰত কোনটো আমাৰ মেটেলয়েড হয় ক'ব লাগে Ge দ্যাট মিন্স জার্মেনিয়াম ইজ এ মেটেলয়েড। নেক্সট কোৱেশ্চনটোত কোৱা হৈছে কটাৰীয়ে সহজে কাটিব পৰা ধাতুবিধ কি। কটাৰীয়ে সহজে কাটিব পৰা ধাতুবোৰ হৈছে লিথিয়াম, সোডিয়াম হেবোৰ। যেহেতু ইয়াত লিথিয়াম দিয়া হৈছে গতিকে আমাৰ অপশন এ কারেক্ট হ'ব। নেক্সট কোৱেশ্চনটোত কোৱা হৈছে প্ৰপানেলত থকা কাৰ্যকৰী মূলক কি। প্ৰপানেলত থকা কাৰ্যকৰী মূলকটো কি হ'ব প্ৰপানেল দ্যাট মিন্স ইয়াত এলডিহাইড থাকিব লাগিব অপশন এ কারেক্ট। নেক্সট কোৱেশ্চনটোত কোৱা হৈছে তলৰ কোনবোৰ সংপৃক্ত হাইড্ৰকাৰ্বন। সংপৃক্ত হাইড্ৰকাৰ্বন মানে য'ত একবান্ধনী থাকে। ঠিক আছে প্ৰপেনতো একবান্ধনী থাকে ঠিক একেদৰে প্ৰপিনত দ্বিবান্ধনী থাকিব, প্ৰপাইনত ত্ৰিবান্ধনী থাকিব, হেক্সনতো একবান্ধনী থাকিব। গতিকে 1 নম্বৰ আৰু 4 নম্বৰত যিকিটা হাইড্ৰকাৰ্বন দিয়া আছে সেইকিটা আমাৰ সংপৃক্ত হ'ব। গতিকে আমাৰ অপশন সি কারেক্ট হ'ব 1 আৰু 4। নেক্সট কোৱেশ্চনটোত কোৱা হৈছে তলৰ কোনটো হাইড্ৰকাৰ্বনৰ যোগাত্মক বিক্ৰিয়া দেখুৱায়। যোগাত্মক বিক্ৰিয়া দেখুৱাব হলে হাইড্ৰকাৰ্বনটো অসংপৃক্ত হ'ব লাগিব। অসংপৃক্ত মানে এলকিন বা এলকাইন হ'ব লাগিব। ইয়াৰ ভিতৰত এলকিন বা এলকাইন কোনটো আছে অপশন বি ইথিন আছে। গতিকে অপশন বি কারেক্ট। এটো সৰি ইথিন নহয় এটো ইথাইন। ওকে নেক্সট কোৱেশ্চনটোত কোৱা হৈছে এলকাইনৰ সাধাৰণ সংকেত কি। এলকাইনৰ সাধাৰণ সংকেত হৈছে CnH2n-2 অপশন বি কারেক্ট। নেক্সট কোৱেশ্চনটোত কোৱা হৈছে পৰ্যায়বৃত্ত তালিকা পৰ্যায়সমূহত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তিসমূহ কোনটো উক্তি শুদ্ধ নহয়। বাওঁফালৰ পৰা সোঁফাললৈ আহিলে যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ে এটো ঠিকই আছে। বাওঁফালৰ পৰা সোঁফাললৈ আহিলে ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা বাঢ়ে নহয় এটো ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা কমে। গতিকে অপশন বি টো কারেক্ট হ'ব। এটো শুদ্ধ নহয়। ঠিক একেদৰে পাৰমাণৱিক ব্যাসাৰ্ধ কমে ঠিকই আছে, বিদ্যুৎ ঋণাত্মকতা বাঢ়ে ঠিকই আছে। ওকে গতিকে অপশন বি কারেক্ট হ'ব। নেক্সট কোৱেশ্চনটোত কোৱা হৈছে মৌল X এ HCl2 সংকেতৰ ক্লোৰাইড গঠন কৰে। ই উচ্চ গলনাংকযুক্ত এটা গোটা পদাৰ্থ। মৌল X তলৰ কোনটো হৈতে একেটা বৰ্গতে থকাৰ সম্ভাৱনা থাকিব। X ৰ যোজ্যতা 2 হ'ব লাগিব। গতিকে ইয়াত 2 যোজ্যতা বিশিষ্ট মৌল কোনটো আছে মেগনেছিয়াম অপশন ডি কারেক্ট। নেক্সট কোৱেশ্চনটোত কোৱা হৈছে আমাৰ দেহত অতিৰিক্ত শৰ্কৰা কি হিচাপে সঞ্চিত হৈ থাকে। আমাৰ দেহত গ্লাইকোজেন হিচাপে সঞ্চিত হৈ থাকে আৰু উদ্ভিদ দেহত চেতোহাৰ হিচাপে সঞ্চিত হৈ থাকে। যদিহে এটো এনেকৈ ক'লে হয় উদ্ভিদ দেহত অতিৰিক্ত শৰ্কৰা কি হিচাপে সঞ্চিত হৈ থাকে তেতিয়া কাৰেক্ট অপশন হ'ল হয় চেতোহাৰ। ঠিক আছে অপশন সি। এতিয়া যেহেতু আমাৰ দেহত কৈছে মানুহৰ দেহত অতিৰিক্ত শৰ্কৰা গ্লাইকোজেন হিচাপে সঞ্চিত হৈ থাকে। ঠিক আছে নেক্সট কোৱেশ্চনটোত কোৱা হৈছে পাইৰুভেট অণু ভাঙি লেক্টিক এসিড আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো ক'ত সম্পন্ন হয়। পাইৰুভেট অণু ভাঙি লেক্টিক এসিড আৰু শক্তি উৎপন্ন হোৱা প্ৰক্ৰিয়াটো মাইটকন্ড্ৰিয়াত উৎপন্ন মানে সম্পাদিত হয় অপশন বি কারেক্ট। নেক্সট কোৱেশ্চনটোত কোৱা হৈছে পাচক ৰস আৰু উৎসেচকৰ শুদ্ধ ক্ৰমটো কি হ'ব। আমাৰ ইয়াত শুদ্ধ ক্ৰমটো হ'ব অপশন সি
লালটিয়ে এমাইলেজ নিখন কৰে ঠিক একেদৰে গেষ্ট্ৰিক ৰস নিখন গেষ্ট্ৰিকৰ মানে হেৰিৰ পৰা পাকস্থলীৰ পৰা পেপচিন নিখৰিত হয় অগ্নাশয় ৰস মানে বেসিক্যালি টিপচিন হয় ঠিক একেদৰে আমলি ৰস বুলি এটো ক'ব পাৰা গতিকে অপচন সি কাৰেক্ট হ'ব নেক্সট কোৱেশ্চনটোত কোৱা হৈছে প্ৰকৃতিত পোৱা একমাত্ৰ গেছীয় উদ্ভিদ হৰমনবিধৰ নাম কি প্ৰকৃতিত পোৱা একমাত্ৰ গেছীয় উদ্ভিদ হৰমনবিধৰ নাম হৈছে ইথিলিন অপচন এ কাৰেক্ট ঠিক আছে নেক্সট কোৱেশ্চনটোত কোৱা হৈছে মস্তিষ্কৰ যি অংশই দেহৰ সমতা আৰু ভংগিমা নিয়ন্ত্ৰণৰ বাবে দায়ী সেই অংশটো হ'ল সেৰিবেলাম অপচন সি কাৰেক্ট নেক্সট কোৱেশ্চনটোত কোৱা হৈছে বাল্যকালত ডেছ হৰমন নিখন কম হলে বাউনা হয় দে বৰ্ধনকাৰী হৰমন নিখন কম হলে বাউনা হয় ইয়াক তুমি পিটুটাৰী হৰমন বুলিও ক'ব পাৰা কাৰণ পিটুটাৰী গ্ৰন্থিয়ে ইয়াক নিখন কৰে নেক্সট কোৱেশ্চনটোত কোৱা হৈছে বৈদ্যুতিক প্ৰেৰণা প্ৰবাহৰ শুদ্ধ ক্ৰমটো হ'ল বৈদ্যুতিক প্ৰেৰণা প্ৰথমে ডেণ্ড্ৰাইটৰ পৰা দেহ কোষলৈ প্ৰেৰিত হ'ব তাৰপৰা দেহ কোষৰ পৰা এক্সনলৈ আৰু এক্সনৰ পৰা এক্সনৰ প্ৰান্ত শাখালৈ গতিকে অপচন সি কাৰেক্ট হ'ব নেক্সট কোৱেশ্চনটোত কোৱা হৈছে তলৰ কোনটো এটা বেক্টেৰিয়াজনিত যৌন ৰোগ সিফিলিস এইডছ HIV ভাৰ্জিনেল ট্ৰাষ্ট ওকে অপচন এ কাৰেক্ট নেক্সট কোৱেশ্চনটোত কোৱা হৈছে কপাৰটি ইজ ইউজ ফৰ কপাৰটি মানে কেনেকৈ ইউজ কৰা হয় অপচন এ বহি আকাৰে ইয়াক ভক্ষণ কৰা হয় অপচন বি ইয়াক গৰ্ভাশয়ত সংস্থাপন কৰি গৰ্ভধাৰণ বন্ধ কৰা হয় যৌন অপচন সি যৌন ৰোগৰ সংক্ৰমণ প্ৰতিৰোধ কৰাত অপচন ডি ওপৰৰ আটাইকেইটা ইয়াৰ কাৰেক্ট অপচন হ'ব অপচন বি নেক্সট কোৱেশ্চনটোত কোৱা হৈছে 24 নম্বৰ কুৱেশ্চন ইয়াত কোৱা হৈছে তোমাৰ মানে শুদ্ধ ক্ৰমটো বিচাৰি উলিয়াব লাগে কোনে কেনেদৰে বংশ বিস্তাৰ কৰে হাইড্ৰাই বেসিক্যালি পুনৰ্জীৱন কৰে বুলি ক'ব পাৰা বা পুনৰ্জীৱন প্ৰক্ৰিয়াৰ দ্বাৰা হাইড্ৰাই বংশ বিস্তাৰ কৰে বিভংগনৰ দ্বাৰা হৰপিল হেলাই ঠিক একেদৰে মুকুলোদ্গমৰ দ্বাৰা ইষ্ট ঠিক একেদৰে ৰেণু উৎপত্তি কৰে বেসিক্যালি ৰাইজোপাছে গতিকে অপচন সি কাৰেক্ট হ'ব নেক্সট কুৱেশ্চনটোত কোৱা হৈছে তলৰ কোনটো ডাৰউইনৰ বিৱৰ্তনৰ সূত্ৰৰ ভেটি নহয় অপচন এ যোগ্যতমৰ ঊৰ্ধ্বতম অপচন বি বংশগতি অপচন সি প্ৰকাৰণ অপচন ডি প্ৰাকৃতিক নিৰ্বাচন কাৰেক্ট অপচন হ'ব বি বংশগতি ইয়াৰ ওপৰত বেসিক্যালি মেণ্ডেলে গেগৰ জোহান মেণ্ডেলে তোমাৰ ৰিচাৰ্চ কৰিছিলে ওকে নেক্সট কুৱেশ্চনটোত কৈছে ঘূৰণীয়া বীজৰ বাবে এটো জিনিয়ৰ হেইটো দিছে টাইপটো দিছে টি কেপিটেল টা টি স্মল টা ডব্লিউ ঘূৰণীয়া বীজ থকা ওখ গছ ডেট মিন্স টি ডব্লিউ আৰু হুতুৰা বীজ আৰু চাপৰ গছ টি ডব্লিউ মাজত নিখনৰ পিছত সৃষ্টি হোৱা অপত্য F1 জনু গছবিলাকৰ চৰিত্ৰ কেনেকুৱা হ'ব ওকে ইয়াত চোৱাচোন ইয়াত কোনটো লক্ষণ প্ৰভাৱী হেতু আমি চাব লাগিব ঘূৰণীয়া বীজ আৰু ওখ গছ ঘূৰণীয়া বীজৰ কাৰণে তোমাৰ এই ডব্লিউ কিটা আহিছে আৰু ওখ গছৰ কাৰণে কেপিটেল টা টি আহিছে ডেট মিন্স ওখটো প্ৰভাৱী হয় ওখটো ইয়াত প্ৰভাৱী ঠিক একেদৰে হুতুৰা বীজ আৰু চাপৰ গছ এই মানে চাপৰটো পৰাহতৰ কাৰণ স্মল টা ইউজ কৰা হৈছে আৰু হুতুৰা বীজটো প্ৰভাৱী হয় কাৰণ ইয়াত কেপিটেল টা ডব্লিউ ইউজ কৰা হৈছে গতিকে আমাৰ F1 জনুত প্ৰভাৱী চৰিত্ৰটো মানে প্ৰত্যক্ষ কৰা পৰিলক্ষিত হ'ব প্ৰভাৱী চৰিত্ৰ কি ওখ গছটো মানে ওখ চৰিত্ৰটো আৰু তোমাৰ হুতুৰা বীজটো ওখ আৰু হুতুৰা বীজ অপচন বি কাৰেক্ট ঠিক আছে নেক্সট কুৱেশ্চনটোত কোৱা হৈছে তোমাৰ লক্ষ্যবস্তু সমান আকাৰৰ হট প্ৰতিবিম্ব পাবলৈ হ'লে লক্ষ্যবস্তুটো উত্তৰ লেন্সৰ সন্মুখত ক'ত ৰাখিব লাগিব অপচন বি ফকাস দৈৰ্ঘ্য দুগুণ দূৰত্ব ডেট মিন্স ভাঁজ কেন্দ্ৰত নেক্সট কুৱেশ্চনটোত কোৱা হৈছে অবতল দাপোন এখনে গঠন কৰা প্ৰতিবিম্ব অখত আৰু থিয় হ'লে লক্ষ্যবস্তুৰ স্থান হ'ব ওকে লক্ষ্যবস্তুৰ স্থান ক'ত হ'ব মেৰু আৰু ফকাসৰ মাজত অপচন এ কাৰেক্ট মেৰু আৰু ফকাসৰ মাজত অপচন এ কাৰেক্ট নেক্সট কুৱেশ্চনটোত কোৱা হৈছে এখন লেন্সৰ ক্ষমতা +2 ডায়োপ্টাৰ ইয়াৰ ফকাস দৈৰ্ঘ্য কিমান হ'ব f = আমি লিখিব পাৰো 1/p this equal to 1/p জেগা 2 লিখিব পাৰো ডেট মিন্স 0.5 মিটাৰ ফকাস দৈৰ্ঘ্য কিমান হ'ব 0.5 মিটাৰ অপচন ডি কাৰেক্ট নেক্সট কুৱেশ্চনটোত কোৱা হৈছে মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰা স্থান হ'ল অক্ষিপট বা ৰেটিনা অপচন সি কাৰেক্ট নেক্সট কুৱেশ্চনটোত কোৱা হৈছে নিয়মীয়া দৃষ্টি সদ্যপ্ৰাপ্ত বয়সস্থৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব কিমান 25 সেন্টিমিটাৰ অপচন সি কাৰেক্ট নেক্সট কুৱেশ্চনটোত কোৱা হৈছে পৰিষ্কাৰ আকাশৰ ৰং নীলা হোৱাৰ কাৰণ কি পোহৰৰ বিক্ষেপণ অপচন এ কাৰেক্ট নেক্সট কুৱেশ্চনটোত কোৱা হৈছে দা SI ইউনিট অফ ৰেজিষ্টিভিটি ইজ ৰোধকতা SI একক কি ওম মিটাৰ অপচন বি কাৰেক্ট ঠিক আছে নেক্সট কুৱেশ্চনটোত কোৱা হৈছে এটা বৈদ্যুতিক বাল্ব 220 ভোল্টত ডেট মিন্স বিভৱ ভেদ হ'ল 220 ভোল্টৰ বিদ্যুৎ যন্ত্ৰ এটাৰ লগত সংযোগ কৰা হৈছে প্ৰবাহৰ মান 0.5 এম্পিয়াৰ কৰিলে মানে প্ৰবাহ কিমান 0.5 এম্পিয়াৰ ডেট মিন্স তুমি ইয়াক এনেকৈ লিখিব পাৰো 1/2 এম্পিয়াৰ তেন্তে ক্ষমতা কিমান হ'ব p = আমি লিখিব পাৰো vi v ভ্যালু তোমাৰ 220 I ভ্যালু তুমি লিখা 1/2 গতিকে কটাকটি কৰিলে হ'ব 110 ওয়াট গতিকে অপচন ডি কাৰেক্ট নেক্সট কুৱেশ্চনটোত কোৱা হৈছে হৰ্ষ বটনি হলে কি হয় হৰ্ষ বটনি হোৱা সময়ত বটনিটোত প্ৰবাহ বুজন পৰিমাণে বাঢ়ি যায় অপচন এ কাৰেক্ট
নেক্সট কুৱেশ্যনটোত কোৱা হৈছে বৰ্তনীত প্ৰবাহৰ উপস্থিতি নিৰ্ণয় কৰা সঁজুলিবিধৰ নাম কি গেলভেনোমিটাৰ গেলভেনোমিটাৰ দ্বাৰা কোনো এটা বৰ্তনীত প্ৰবাহ চালিত হৈছে নে নহয় আমি সেইটো গম পাব পাৰোঁ ঠিক আছে অপশ্যন বি কাৰেক্ট আৰু এমিটাৰ দ্বাৰা প্ৰবাহৰ মানটো জুখিব পাৰোঁ নেক্সট কুৱেশ্যনটোত কোৱা হৈছে পশ্চিম দিশলৈ উৎক্ষেপিত ধনাত্মক আধানে আহিত কণা এটা আলফা কণা বুলি ক'ব পাৰি যাক চুম্বক ক্ষেত্ৰ এখনত উত্তৰ দিশলৈ বিস্তৃত হ'ল চুম্বক ক্ষেত্ৰৰ দিশ কেনেকুৱা হ'ব এইটো ঊৰ্ধ্বমুখী হ'ব এইটো কুৱেশ্যন অলৰেডি মই আগৰ ভিডিঅ' এটাতো বুজাইছোঁ নেক্সট কুৱেশ্যনত কোৱা হৈছে তলৰ কোনবিধ মৌল সৌৰকোষ প্ৰস্তুতকৰণত ব্যৱহাৰ কৰা হয় সিলিকন সিলিকন বেসিক্যালি আমি সৌৰকোষ প্ৰস্তুতকৰণত ব্যৱহাৰ কৰোঁ এয়া এবিধ ধাতুকল্প হয় ঠিক আছে আৰু সৌৰকোষৰ আন্তঃসংযোগৰ বাবে আমি ৰূপ ব্যৱহাৰ কৰোঁ যিটো এটা ধাতু হয় নেক্সট কুৱেশ্যনটোত কোৱা হৈছে নিউক্লিয়াৰ বোমা এটা পদাৰ্থ এবিধত সুমুৱাই ৰখা হয় য'ত থাকে নিউক্লিয়াৰ বোমা এটা পদাৰ্থ এবিধত সুমুৱাই থোৱা হয় য'ত থাকে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব তোমাৰ অপশ্যন সি ডিউটেৰিয়াম আৰু লিথিয়াম ঠিক আছে ডিউটেৰিয়াম আৰু লিথিয়াম থকা পদাৰ্থ এবিধত নিউক্লিয়াৰ বোমা এটা ভৰাই থোৱা হয় নেক্সট কুৱেশ্যনটোত কোৱা হৈছে তলৰ কোনটো নিম্নকৰণ পেলনীয়া দ্ৰব্য মানে জীৱ নিম্নীকৰণ দ্ৰব্য পলিথিনৰ মোনা জীৱ অনিম্নীকৰণ দ্ৰব্য ঠিক একেদৰে প্লাষ্টিকৰ বটলো একেই ঠিক একেদৰে ডিডিটিও একেই গতিকে অপশ্যন ডি কাৰেক্ট হ'ব ইয়াৰ ভিতৰত এটাও নহয় ইয়াৰ ভিতৰত এটাও তোমাৰ জীৱ নিম্নীকৰণ পদাৰ্থ নাই নেক্সট কুৱেশ্যনটোত কৈছে প্ৰতিটো পৌষ্টিক স্তৰত উপলব্ধ হোৱা জৈৱ পদাৰ্থসমূহৰ গড় মান কিমান 10% অপশ্যন এ কাৰেক্ট নেক্সট কুৱেশ্যনটোত কোৱা হৈছে বৃহৎ নদীবান্ধ গঠনৰ বিৰোধিতা কৰাৰ কাৰণ কি সামাজিক সমস্যা অৰ্থনৈতিক সমস্যা পৰিস্থিতিক সমস্যা বা পাৰিৱেশিক সমস্যা অপশ্যন ডি ওপৰৰ আটাইকেইটা অপশ্যন ডি কাৰেক্ট চিপকো আন্দোলনৰ প্ৰধান বাৰ্তাটো কি আছিল অপশ্যন এ বৃহৎ নদীবান্ধ গঠনৰ বিৰোধিতা কৰা অপশ্যন বি বনাঞ্চল সংৰক্ষণ অপশ্যন সি বন্যপ্ৰাণী অপশ্যন ডি ওপৰৰ সকলো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব বনাঞ্চল সংৰক্ষণ মানে গছ-গছনি কটাটো ৰোধ কৰা কৰিবলৈ ঠিক আছে নেক্সট কুৱেশ্যনটোত কোৱা হৈছে কুৱেশ্যন নম্বৰ 45 তিনিটা আৰে প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ দীৰ্ঘম্যাদী হিচাপে কাৰ্য কৰে সেই তিনিটা ক্ৰমে কি প্ৰথম আৰটো বুজাব ৰিডিউস দ্যাট মিন্স হ্ৰাসকৰণ নেক্সট ৰিসাইকেল পুনঃচক্ৰীয়কৰণ ৰিইউজ মানে পুনৰ্ব্যৱহাৰ অপশ্যন সি কাৰেক্ট I think এই পেপাৰখনত যিখিনি MCQ কুৱেশ্যন আহিছিলে সেইখিনি ধুনীয়াকৈ বুজি পালা কাৰণ ইমান টান লেভেলৰ MCQ কুৱেশ্যন নাছিল আৰু যদি কাৰোবাক কিবা সুধিবলগীয়া থাকে কমেণ্টটো ভিডিঅ'টো তলৰ কমেণ্ট ছেকশ্যন সুধিব পাৰা আৰু পেপাৰখন মই তোমালোকক দেখাই দিছোঁ তোমালোকে এই পেপাৰখন PDF আকাৰত এই ভিডিঅ'টো তলৰ ডেছক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা আৰু বহুতো ছাত্ৰ-ছাত্ৰীয়ে মোক হোৱাটছআপত পেপাৰৰ কাৰণে মোক মেছেজ দি থাকে ছাৰ পেপাৰ আমুকখন ডিষ্ট্ৰিক্টৰ পেপাৰ দিয়ক আমুকখন ডিষ্ট্ৰিক্টৰ পেপাৰ দিয়ক মোৰ যিহেতু মোবাইলত মই পেপাৰবোৰ ষ্ট'ৰ কৰি নাথাকোঁ গতিকে মোৰ তেনেকৈ হোৱাটছআপত দিবলৈ প্ৰব্লেম হয় গতিকে ভিডিঅ'বোৰ তলত তুমি ডেছক্ৰিপশ্যনতে পাই যাবা নতুবা তোমালোকে আৰু এটা কাম কৰিব পাৰা আমাৰ এটা চেনেলটো সাপেক্ষে এপ আছে লেটছ এপ্ৰ'চ এপটো তোমালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি পেলাই ষ্টাডি মেটেৰিয়েল ছেকশ্যনত গ'লে তাতো তোমালোকে পেপাৰবোৰ পাবা মই তাতো তোমালোকৰ পেপাৰবোৰ আপডেট কৰি যাওঁ যোৱা বছৰ পেপাৰবোৰ আছে এই বছৰ পেপাৰবোৰ আছে তাত তোমালোকে ডাউনলোড নকৰাকৈ পেপাৰবোৰ ভিউ কৰিব পাৰিবা আৰু কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে চব ফ্ৰী ফৰ এভৰিৱান গতিকে তোমালোকে এই এপটো ডাউনলোড কৰি পেলাই ষ্টাডি মেটেৰিয়েল ছেকশ্যনটোত গ'লে হ'ল গোটেই বস্তুখিনি তাত পাই যাবা আজি ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ এটা নতুন ভিডিঅ'ত তোমালোকৰ সৈতে পুনৰ দেখা দেখি হ'ম